নমস্কাৰ সমুদ্ৰ দৰ্শকক আন্তৰিক স্বাগতম সংলাপলৈ কেমেৰা সন্মুখত মই স্নিগ্ধা শিখা ৰঙালীত আমি বিহু মাৰো কিন্তু বিহু শুনাৰ সময় ভোগালীৰ এই সময়ছোৱা নহয় জানো কিন্তু সংবাদ মাধ্যমক এবাৰ খুব বাৰুকৈ সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে কাৰণ এনে সময়সমূহত আমি এনে কিছু অনুষ্ঠান আপোনালোকলৈ আগবঢ়াইছো যিবিলাক অনুষ্ঠানক আচলতে আবতৰীয়া বিহু বহুতে আখ্যা দিছে কিন্তু আজি আমাৰ ষ্টুডিঅ'ত যিকেইটা বিহু শুনিম যি অনুষ্ঠান আপোনালোকলৈ আগবঢ়াম আপোনালোকে সেই ধাৰা সলনি কৰিবলৈ বাধ্য হ'ব যিসমূহ বিহু আচলতে আমাৰ অন্তৰে সোমাই আছে যিসমূহ বিহু আচলতে আমি সদায় শুনিব বিচাৰো সেইসমূহ বিহুলৈ আজি বহিছো আমাৰ মঞ্চত আৰু আমাৰ সৈতে আজি আছে দুই প্ৰজন্মৰ এনে কিছু শিল্পী যিসকল শিল্পী কণ্ঠও ধুনীয়া গায়কীও ধুনীয়া আৰু খুব সুন্দৰ সুন্দৰ তেওঁলোকৰ কণ্ঠগীত আপোনালোকে বহুবাৰ শুনিছে হুহাতে বহি আছে ভিতালী দাস আচলতে বিহুগীত বুলি ক'লেই বিহুগীতৰ যিসমূহ কণ্ঠ আমাৰ ৰন্ধ্ৰে ৰন্ধ্ৰে সোমাই আছে তাৰ প্ৰথম নামটো হৈছে ভিতালী দাস আৰু বাওহাতে আজি প্ৰজন্মৰ এনে এগৰাকী শিল্পী সংস্কৃত মালাকাৰ সকলোবোৰ গীত সুন্দৰকৈ গাব পাৰে গায় লগতে আছে প্ৰতীক্ষাৰ চিনাকি মদত নিষ্প্ৰয়োজন আৰু লগতে দীপঙ্কৰ আটাইকে আন্তৰিক স্বাগতম জনাইছো পুনতে ভূপেন্দ্ৰ এটি জাতিযুগীয়া বিহুৰ আৰম্ভ কৰিব বিচাৰিছো আমাৰ এই মঞ্চ প্ৰতীক্ষা দায়িত্ব দিছো Hello. বিহুতি বছৰি আহিবা অসমীয়াইকে জগাবা বিহুতি বছৰি আহিবা অসমীয়াইকে জগাবা বিপদৰ কালতো মাহ হালধিৰে জাতি তোৰ দেহ মন ধুৱাবা বিহুতি বছৰি আহিবা বিহুতি বছৰি আহিবা জাতি তোৰ কথাটি এহি মানে থ মোৰ মন গাভৰুৰ কথাকে ক গাভৰুৰ কথাকে ক মোৰ চেনাইৰে নাম হ'ল মামনি তাইৰ কাহানিও নাছিলে আমনি গোটেই জীৱনটো মোতেই সপিব বুলি কথা দিছিল কিবা কাৰণত তাইও মোক নেমাতে কিবা কাৰণত তাইও মোক নেমাতে মোৰ বুকুতে জ্বলিছে অগনি মোৰ বুকুতে জ্বলিছে অগনি বিহুতি যদি তুমি তাইকো বিহুগীত গোৱাবা তাইকো বিহুগীত গোৱাবা তাইকো বিহুগীত গোৱাবা তাইকো বিহুগীত গোৱাবা বিহুতি বছৰি আহিবা অসমীয়াইকে জগাবা বিপদৰ কালতো বঢ়িয়া এটি সুন্দৰ বিহু আৰম্ভ কৰিলো হেয়া আজিৰ প্ৰজন্ম আৰু এবাৰ ভিতালীবাৰ কণ্ঠৰে একাৰি বিহু শুনিব বিচাৰিছো কাৰণ যিসমূহ বিহু মই উল্লেখ কৰিছো আচল যিসমূহ বিহু আচলতে আমি সদায় গাওঁ
আমাৰ মনে প্ৰাণে বাজি আছে এইসমূহ বিহু আৰু সেই কণ্ঠ আচলতে আৰু আজি প্ৰজন্ম বনাম এই প্ৰজন্ম যি আমি বিহু শুনিবলৈ শিকিছিলোঁ মিতালী বাৰ পৰা তেন্তে এটি বিহু শুনো আৰম্ভণিতে ধুনীয়া কথা কৈছা সঁচাকৈ ভাল লাগিছে কিন্তু কথা হৈছে কি আমি বনাম বুলি ক'লে ভুল কথা হ'ব দেই আমি একেলগে দেই আজিৰ বা পুৰণি একে হৈ থাকোঁ আমি মাত্ৰ বিহুটো আমাৰ একে থাকিব লাগে ন সেইটোৱে কথা বঢ়িয়া তোমালোক শুভেচ্ছা থাকিলে এতিয়া কি গাম তুমি বিহু গাবলৈ দিছা এতিয়া মাঘ বিহু বুলি কোৱাৰ লগে লগে আমাৰ চিৰা পিঠা সান্দহ এতিয়া মনত পৰে গতিকে বিহুৰ ক্ষেত্ৰত মই তেতেলীপতীয়া চিৰা খুৱাইছিলোঁ চবকে তাকে ন চবে অকণ অকণ গাই দিবা দিয়া ধৰা গান গাবা দেই তুমি গাবা বঢ়িয়া হেতে তেলি পতিয়া চিৰা খুৱাইছিলা মনত লাগিছিল ৰঙে আপুনি মৰম নাচনি দেখিলে কেলৈ নামাতা মোৰ চকুলৈ কেলৈ নোচোৱা দেখিলে কেলৈ নামাতা মোৰ চকুলৈ কেলৈ নোচোৱা নামাতা নোচোৱা কিহতনো উঠিলে সুন্দৰ মই পুনতে কৈছো আচলতে এইটো এটা কণ্ঠ যাৰ কণ্ঠে বিহুগীত আমি শুনিবলৈ শিকিছিলোঁ আচলতে শুনিব লাগে বুলি ভাবিছিলোঁ আৰু সঁচাই
মই পুনতে উল্লেখ কৰিছো আচলতে কিছু বিহু অনুষ্ঠানক লৈ পেলাই প্ৰায় সমালোচনা কৰা হয় আবতৰীয়া বিহু বুলি কোৱা হয় কিন্তু বিহু এনেকুৱা এটা বস্তু আচলতে এনেকুৱা এটা সময় নহয় যে যেটো সময়ত আমি গালেহে অকল বিহু গীত গোৱা হ'ব বিহু সেয়া মাঘে হওক বা বহাগে হওক বিহু গালেহে কিন্তু উৎসৱ পাৰ্বণত আনন্দ আহে সেয়া কিন্তু সঁচা সংস্কৃতা মালাকাৰ খুব সুন্দৰ গীত গায় আৰু আজি এই মঞ্চত ভূপেন্দ্ৰ এটি গীতে শুনিম বুলি ভাবিছো কিন্তু ধন্যবাদ প্ৰথমে ভোগালী বিহুৰ আন্তৰিক গোলক জনাইছো তোমালৈ আৰু DY 365 চাই থকা প্ৰতিজন দৰ্শকলৈ আৰু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ এটি খুব সুন্দৰ সৃষ্টি আৰু কণ্ঠদান কৰিছিলে আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডলি ঘোষ বাইদেৱে গাবলৈ প্ৰয়াস কৰিছো ঠিক আছে অকণমান সময় DY 365 সৈতে থাকক আমি কেৱল মাত্ৰ ভাল ভাল গীত শুনিম সুন্দৰ সুন্দৰ গীত শুনিম আৰু যিকেইগৰাকী শিল্পী আজি আমাৰ সৈতে আছে আটাইৰে কণ্ঠই কেৱল সুকীয়া নহয় গায়কীও খুব সুন্দৰ আৰু তেওঁলোকে যিসমূহ গীতৰ চৰ্চা কৰে আমি সকলোৱে ভাল পাওঁ সেইসমূহ গীত আৰু এইবাৰ আহিছো মই দীপাংকৰৰ ওচৰলৈ দীপাংকৰৰ কণ্ঠেৰে কি শুনিম পুনতে নমস্কাৰ পোনপ্ৰথমে মই ধন্যবাদ জনাইছো ইয়ালে মোক আমন্ত্ৰণ কৰি অনাৰ বাবে মই এটি বহুত জনপ্ৰিয় গীত ৰিদীপ দত্ত দেৱৰ তেখেতৰ গীত এটি গাবলৈ চেষ্টা কৰিছো ঠিক আছে মাইজান তোকে নো দেখা পাই মাইজান পিরিতি তই কৰিবি মাইজান মোৰ সমে সময় মাইজান মোৰ দেখা সমে সময় মাইজান বহাগত মাইজান নুৰলীয়া মাইজান মোৰ মনটোৰ কাষলে উৰি যায় মাইজান মোৰ মনটোৰ কাষলে উৰি যায় দুলনি লগা হিয়া উঠৰি উঠে দূৰে হৈ সঁহাৰি পায় মাইজান জীৱন থাকে মানে মাইজান প্ৰীতি তই কৰিবি মাইজান দেখা গ'লে এবেহাও যায় মাইজান দেখা গ'লে এবেহাও যায়
মোৰে নপলা তোৰে হাঁহিতে যে বুকু মোৰ জোৰ পৰি যায় এমাই জান জীৱন থাকে মানে এমাই জান প্ৰীতি তই কৰিবি এমাই জান দেখা গ'লে বেহাও যায় এমাই জান দেখা গ'লে বেহাও যায় এমাই জান তোকে দেখা পাই এমাই জান ৰাতি টোপনি নাই এমাই জান মোৰ দেখা সমে সমায় এমাই জান মোৰ সমে সমায় এমাই জান মোৰ দেখা সমে সমায় এমাই জান মোৰ সমে সমায় ধন্যবাদ দীপঙ্কৰ কাছে প্ৰথম পাইছোঁ নহয় ষ্টুডিঅ'ত আমাৰ প্ৰথম অকণমান তোমাৰ শব্দকেইটা ভুল হৈ আছে নেকি চাই ল'বা খালি হয় হয়নে মোৰ লাগিছে কাৰণ এইবিলাক গীত সকলোৱে খুব সুন্দৰকৈ শুনি থকা গীত আৰু সকলোৰে মুখে মুখে এইবিলাক গীত আছে যিহেতু শব্দ অকণমান ভুল হ'লে বেয়া লাগিব আৰু যিয়ে নহওক বিহু শুনিম যিহেতু প্ৰতীক্ষা আছে প্ৰতীক্ষাই সদায় ভাল গীতৰ চৰ্চা কৰে ভাল গীত গায় আমি জানো বিহু গীত শুনো এবাৰ বিহু গীত গাব পাৰে নে নোৱাৰে চাওঁ যিহেতু ভিতালী বা বহি আছে অকণমান মনে মনে ভয়ো কৰি আছে সেইকাৰণে চাওঁ এবাৰ আহিয়ে কৈছোঁ ভিতালী বা আহিব বুলি মই গম পোৱা নাছিলোঁ আহি শুনি পেলাই অলপ ভয় লাগি আহিছে নাম্বাৰ মই নিদো গান গাবলৈ আহিছোঁ বাধ্য হৈছোঁ তুমি যিটো কথা কৈছা সেইটো কথাই নহয় আমি বিহু আমাৰ প্ৰতিজন অসমীয়াৰ অকল মোৰ কথা নহয় মই মাত্ৰ অলপ বেছিকৈ সুবিধাটো লৈছোঁ সুবিধাটো দিওঁতে সুবিধাটো লৈ লৈছোঁ এতিয়া চোৱা তোমালোকে চোৱা মই ওলাই লৈছোঁ ধুনীয়াকৈ আধুনিক এটা গাবলৈ মোক দিলে নে বিহু গাবলৈ কথাটো হয়নে নহয় অথচ বিহু খুৰীয়ে ক'ব বিচাৰিছিলোঁ কিন্তু গাব নিদিলে সেই তেনেকৈ আগবঢ়াই লৈ গৈছে আৰু এইখিনিতে মই যিসকল আমাৰ সংগীতকাৰী শিল্পী সকলোকে পৰিচয় কৰাই দিব লৈছোঁ ঢোলত বিশেষকৈ কেবিশ্যান অকণমানিতে আমাৰ ওচৰলৈ আহিছিল আজি ডাঙৰটো হৈ আহিছে আৰু নৱ সকলোৱে পৰিচিত আমাৰ আচলতে পৰিয়ালৰ সদস্যৰ দৰে নৱ মৃণাল দীপেন আৰু মাইনু আটাইকে আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ আজি সুন্দৰ গীত শুনিম আৰু নৱৰ হাতৰ যাদু সকলোৱে দেখিব ইয়াত ঠিক আছে এবাৰ প্ৰতীক্ষা বিহু বিহু গাবলৈ চেষ্টাহে কৰিম ওইচৰে খৰজা ওই নামৰে কঠিয়া ওই ব্ৰহ্মাই খৰ ওই বেয়া নামোলা লেখিবি বহৰ ওই বিহু নামে ফাকি গা আয়ে বয়ে দিয়া হি মুগাৰ সাজ পিন্ধি লৈ ওই কোপ বিহু মাৰিবলৈ যাওঁ সমনীয়া হিয়ায়ে বয়ে দিয়া হি মুগাৰ সাজ পিন্ধি লৈ ঐ কোপ ফুল গুজি লৈ ঐ বিহু মাৰিবলৈ যাওঁ সমনীয়া কাকৈৰে শুনি হে দাঁত সমনীয়া হে কাকৈৰে শুনি ঐ দাঁত ঐ বিহু বুলি ক'লে এৰিব উঠিছে গা
সতে গই গই ও আই কোন বিজুলি ওই উড়কে ন পরে ও আই কোন বিজুলি ওই সতে গই গই ও আই কোন বিজুলি হে বহাগে পারে হি ও আই কোন বিজুলি ওই ফুরিলে ভেবেলি লতাই কোন বিজুলি ঘুরনিয়া মাজুরি আমি নুমিলি জুরি পাতুনু বহাগরে পাতুনু বহাগরে বিহু ওই কইনু কই থাকিলে ও আই কোন বিজুলি ওই উড়কে নপরে ও আই কোন বিজুলি ওই কইনু কই থাকিলে ও আই কোন বিজুলি ওই উড়কে নপরে ও আই কোন বিজুলি এই রগালে বিহুরে কথাই কোন বিজুলি ঘুরনিয়া মাজুরি আমি নুমিলি জুরি পাতুনু বহাগরে বিহু খুব সুন্দৰ আৰু এই সুন্দৰ সুন্দৰ বিহু গীতে শুনিম আজি আমাৰ এই মঞ্চত এইখিনিতে এটি বিৰতিৰ সময় সংলাপত আজি ভোগালীৰ আমেজ লৈছো অৰ্থাৎ বিহু শুনিছো যদিও সমালোচনা কৰা হয় যে মাঘত সংবাদ মাধ্যমে এটা আবতৰীয়া বিহু পাতিছে কিন্তু বিহু গীত আচলতে এটা সময়ত শুনিবলৈ খুব বেছি ভাল লগা হয় বিহু গীতৰ আনটা চিৰপৰিচিত কণ্ঠ নিৰ্মালী দাস নিৰ্মালী আহিছে ইতিমধ্যে আমাৰ কাষলৈ কিন্তু প্ৰথমতে সংস্কৃতৰ পৰা এটা গীত শুনিব বিচাৰিছো দীপালী বাইদেউৰ সেই বিখ্যাত গীত আগলি বাহৰে লাহৰি গগনা আছে ৰেডি হয় ঠিক আছে চেষ্টা কৰিছো আগলি বাহৰে লাহৰি গগনা বহিতা তৰ পাতত ইয়াহে কি নাহে ঐ মোৰেনো চেনাই চিৰি পাতি মঙলখন তই যে কলিয়া ও আইতা কেঁচা সোণ বৰষে অলিয়া বলিয়া ও আইতা কেঁচা সোণ বৰষে মোকে কৰি গলি বাউল আইতা ঝিলমিল কৰে আইতা মুকুতা জ্বলে আইতা কেঁচা সোণ বৰষে তাত কান্দ কি সৰু মাই গামখাৰুনি দিলে
বুলি কি সৰুমাই গামখাৰুনি দিলে বুলি মা কৰা গতে কান্দে কি সৰুমাই চকিলে নি দিলে বুলি কি সৰুমাই চকিলে নি দিলে বুলি সেউজাই চালো মই বতিয়াই চালো মই হে তোমাৰ মান শুৱনি নাই হে দেৱে ঐ মাৰিব মনিছে মাৰিব হে তোমাক ধন অকলৈ পায় হে লীলাই বহে তাঁতৰ পাতত লীলাৰ চকুৱানি বাটত হে লীলাৰ চকুৱানি বাটত হে লীলাৰ মাকো সৰি পৰে পুলি তামোলৰে পুলি মুৰাই জনিও পুলি তামোলৰে হে পুলি মুৰাই জনিও পুলি তামোলৰে পুলি জাৰণিৰ মাজৰে জৰা মুৰাই জনিও জাৰণিৰ মাজৰে ও জৰা মুৰাই জনিও জাৰণিৰ মাজৰে জৰা দীঘলকৈ উৰণি নলবাই জনিও গৰাকীৰ লাকহি ও বুলি মুৰাই জনিও গৰাকীৰ লাকহি বুলি খোপা দাঙি দাঙি বান্ধি চাই জনিও আগৰে চিনাকি ও দৰা মুৰাই জনিও আগৰে চিনাকি ও দৰা মুৰাই জনিও আগৰে চিনাকি ও দৰা মুৰাই জনিও আগৰে চিনাকি দৰা ধন্যবাদ এইবোৰ এনে কিছু গীত আচলতে সেই আনন্দ এইবোৰ গীততো আছিল বিহু গীত আৰু এইসমূহ গীত আচলতে এনেকৈ মানুহে ভাল পায় এইসমূহ গীত আমাৰ এনেকৈ সোমাই আছে আচলতে মনে প্ৰাণে যেতিয়াই নুশুনো কিয় ভাল লগা হয় মই কৈছিলোঁ বিহু গীতৰ আৰু এটা কণ্ঠ চিৰপৰিচিত কণ্ঠ নিৰ্মালী দাস কি শুনিম আৰম্ভণিতে নাজি তৰা প্ৰথমতে ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ যে অনুষ্ঠানটো দেৰিকৈ আহি পালোঁ আচলতে আজি এঠাইলৈ গৈছিলোঁ আৰু কিন্তু কেতিয়াবা ভাল গীত শুনাৰ পৰা দূৰত থাকিবলগীয়া হ'ল তাৰমানে একদম ঘৰত সোমাই লগে লগে কাপোৰ কানি লৈ মানে দৌৰি আহিছোঁ আৰু আৰু এতিয়া সেইকাৰণে ভাবিছোঁ বিহুৱে গাওঁ আৰু অনুষ্ঠানটো যিহেতু বিহুৰ মাজতে আৰু বিহু লাগিয়ে আছে আমাৰ সকলোৰে আৰু মোৰ এটি বিহু গীতৰ এলবাম নাজি তৰা প্ৰতি বছৰে কৰোঁ কিন্তু এই বছৰৰ গীতটো নেগাওঁ মই আগৰ এটি গীত গাবলৈ লৈছোঁ হেল্ল' 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 নাজি তৰা বিহুতে উতলা মন নাজি তৰা দিহিঙে দিপাঙে নাজি তৰা ঢোলে গৰজিলে নাজি তৰা দিহিঙে দিপাঙে নাজি তৰা ঢোলে গৰজিলে নাজি তৰা গছে পাঠলালি বিহু বতৰালো দিহিঙে নাজি তৰা ঢোলে গৰজিলে নাজি তৰা গছে পাঠলালি বিহু বতৰালো বকুয়া ফুটাৰে পাকতে ফুলিলে সপোন ফুলে পাহি তোমাৰে হিয়াৰে তেজেৰে আঁচুৰে ভমকা ফুলিয়া হৈ নাজি তৰা নাজি তৰা
মৰমৰ সপোনে এদিনো নেদেখি থাকিব নোৱাৰাকৈ ঢোলে গুমগুমাই আছে আৰু ইমান দূৰৰ পৰা আহি পেলাই গীতটো লগালগ ধৰিছে আৰু আটাইকে মই ধন্যবাদ জনাইছো ভাগৰুৱা হৈ আছিলো বাৰু কিন্তু লগালগে লগতে ধন্যবাদ কেবি শ্ৰেয়ানক আটাইৰে ওপৰত ঢোলৰ মাতটো একদম গুমগুমাই আছে খুব বেছি ভাল লগা হৈছে ইমান অকণমানি কিন্তু ঢোলৰ মাতটো বহুত ডাঙৰ অশেষ ধন্যবাদ জনাইছো ঠিক আছে আৰু বিহু গীত শুনিম কিন্তু পুনৰ এটি বিৰতিৰ সময় এইখিনিতে আপুনি মই সকলোৱে ভাল পোৱা কিছুমান বিহু গীতেৰে আজি সংলাপ সজাইছো আজি আমাৰ সৈতে আছে দুই প্ৰজন্মৰ এনে কেইগৰাকীমান শিল্পী যিকেইগৰাকী শিল্পীৰ কণ্ঠে কেৱল বিহু গীতেই নহয় সকলো গীতেই খুব বেছি ভাল লগা হয় কিন্তু ভিতালী দাস য'ত আছে তাত কিন্তু কেৱল বিহুৱেই সেয়ে আকৌ এটি বিহু শুনো ভিতালী বাৰ পৰা হয় কোৱা কাৰণে ভাল লাগে এতিয়া নিজকে কথাখিনি কৈ দিওঁ নেকি বাৰু একদম শুনিবলৈ ৰাজি আছো কিবা এটা বস্তুত যে মোক প্ৰতিনিধিত্ব কৰিছা সেইটো একদম মানে কি দৰ্শকেও ক'ব আচলতে অদ্বিতীয় এটা কণ্ঠ বিহু গীতৰ ক্ষেত্ৰত আৰু সঁচা অৰ্থত আচলতে যেতিয়াৰ পৰা আমি গীত শুনিছো বিহু গীত শুনিছো আৰু ভাল পাবলৈ লৈছো তেতিয়াৰ পৰা আচলতে এইটো কণ্ঠ শুনিছো এইকেইটা কণ্ঠ শুনিছো আচলতে সেয়া মিছা কথা নহয় ধন্যবাদ গতিকে তেনেকে গাবলৈ পাই সেই চান্সেই নাই মডাৰ্ণ গোৱাৰ উপায় নাই এতিয়া বিহুৱে গাম আমি শুনিম মডাৰ্ণো শুনিম কিন্তু নৱসাজু হৈ আছে নাই বিহু শুনিম বুলি কৈছে আৰু এফালে কেবি শ্ৰেয়ানে খুব ধুনীয়াকৈ ঢোল বজাই আছে যিহেতু অ'কে সুন্দৰ হা আমাৰ প্ৰেক্টিচ নাই তেনেকে চাম একদম বহু পুৰণা গানটা আছিলে অঞ্জনত গাইছিলোঁ মাছলৈ গৈছিলোঁ মই মাছ খুন্দিয়ালে থাকিব নোৱাৰোঁ বিষ হে বুকুৰে ভিতৰত তই খুন্দিয়ালি বুকুৰে ভিতৰত তই খুন্দিয়ালি থাকিব নোৱাৰোঁ ঘৰত বাবা আকৌ হেৰা কেনেকৈ পাহৰো তোক হেৰা ৰহি মলাও কেনেকৈ পাহৰো আকৌ পঢ়িছো জুলুকি চিনি পোৱা জুলুকি পাইছিলো গৈ চেঙেলি ফচালো জুলুকি পাইছিলো গৈ চেঙেলি ফচালো তাকো ধৰি থলো ৰঙত বিহুলৈ গৈছিলো গৈ তোক দেখা পালো বিহুলৈ গৈছিলো গৈ তোক দেখা পালো তোকো ধৰি থলো মনত সেয়া কহেৰা কোনোৱা কেনেকৈ পাহৰো তোক হেৰা কোনোৱা কেনেকৈ পাহৰো
দুপৰত ঐ যাং তোৰে ঘৰলৈ ৰাতি দুপৰত ঐ যাং তোৰে ঘৰলৈ চাম তোকে বিচনাত কোৱা হেয়া কহেৰা ৰঙি মলাও তোকে নৈ কেনেকৈ পামে হেৰা ৰঙি মলাও তোকে নৈ কেনেকৈ পাম নিশা পহৰে পৰে ঐ তোকে ভাবি থাকোঁ নিশা পহৰে পৰে ঐ তোকে ভাবি থাকোঁ বিচনাত নেদেখোঁ কোনো মনৰে বেজানো তই গাল তোকে ডুবি লওঁ মনৰে বেজানো তই গাল তোকে কাটি লওঁ তিতি যায় বুকুৰে তিতিৰে ঘামকে বুকু হেয়া কহেৰা কোনোবা ঐ কেনেকৈ পাহৰো তোকে হেৰা কোনোবা কেনেকৈ পাহৰো 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 বঢ়িয়া এতিয়া কথা হৈছে বিহু গীত গাম বুলি কোৱাৰ লগে লগে আচলতে থিয় হৈ গাবলৈ বেছি ভাল লাগে নহয় মোৰ ভাৱ হৈ আছে ঢুলীয়া মেইনলি যে থিয় হৈ বজাব পৰা হ'লে আৰু ভাল লাগিলেহেঁতেন নেকি আৰু যিহেতু সকলো বহি নাচিব নোৱাৰিলে নাচিবলৈ মন যায় বিহু এনেকুৱা আচলতে হয় আৰু যিয়ে নহওক আমি বিহু গীতে শুনিম যিহেতু আজি পুনৰ এইখিনিতে এটি বিৰতিৰ সময় উভতি আহিছোঁ এটি বিৰতিৰ পিছতে সংলাপত আজি বিহু শুনিছোঁ অৰ্থাৎ আমি উল্লেখ কৰিছোঁ এই সময়সমূহত বিহু গীত শুনিবলৈ খুব বেছি ভাল লগা হয় পূৰ্বতে এটা সময় আছিল ডিচেম্বৰৰ আৰম্ভণিতেই বিহু গীতসমূহ ৰিলিজ দিয়া হয় মুক্তি দিয়া হয় আৰু এই সময়ছোৱালৈকে সকলোৰে মুখে মুখে আহি যায় সেই বিহু গীতসমূহ আৰু যদিও এনে সময়ত আচলতে আমি যিবোৰ অনুষ্ঠান পৰিৱেশন কৰি আহিছোঁ বা দেখুৱাই আহিছোঁ সেইবিলাকক লৈ দেখিছোঁ প্ৰায় সমালোচনা হৈছে বহুৱে কয় যে আবতৰীয়া বিহু পতা হৈছে কিন্তু বিহু গীতসমূহ শুনিবলৈ আচলতে এই সময়তে খুব বেছি ভাল লগা হয় আৰু তেনে কিছু বিহু শুনিবলৈ আজি সংলাপ সজাইছোঁ আচলতে আৰু এনেকৈ কেইটামান শিল্পী আজি আমাৰ সৈতে আছে যি যাৰ কণ্ঠত সঁচা অৰ্থত বিহু গীতে খুব বেছি ভাল লগা হয় নিৰ্মালী দাস যিহেতু আছে জানমণি শুনিব বিচাৰিম এইবাৰ হয় ঠিক আছে আৰু জানমণি বুলি ক'লে আচলতে আমি একদম পুৰা নষ্টালজিক হৈ যাওঁ দুইগৰাকী আছে যিহেতু মই মাইক্ৰফোন আগবঢ়াই দিছোঁ 2005 ছিৰিজৰ যিটো জানমণি আছিলে ফুল ফুলিছে ইফালে মই তাৰপিছত সেইটো ছিৰিজৰ বহুতকেইটা হিট আছিলে তাৰে দুটামান মিলাই গাইছোঁ ঠিক আছে বঢ়িয়া আৰু খালি এটা কওঁ আজি অকণমান টায়াৰ্ড হৈ আছোঁ তথাপিও আৰু বিহু বুলিলেতো আৰু গা উঠিয়ে যায় ঠিক আমাৰ ঢুলীয়াকাই কৰোঁ অকণমান ল'ৰাটো ধুনীয়াকৈ বজাই দিব আলহী হৈ আহিম এদিন তোমাক চাবলৈ দৰা সাজি আহিম এদিন তোমাক নিবলৈ আলহী হৈ আহিম এদিন তোমাক চাবলৈ দৰা সাজি আহিম এদিন তোমাক নিবলৈ আয়তি উৰুলিৰে বহাব কাষত সমনীয়াই জোকাব আহি ওচৰত মোৰ জান সিদিনা
জানগুনি গাব দিছেতো চেনাই মোৰে আকৌ বহাগ পালেহি কুলিয়ে বিনালেহি সেই অকুল থকুল মোহনী আজি নলকি অনুভৱ জানি সেই অকুল থকুল মোহনী আজি নলকি অনুভৱ জানি চেনাই মোৰে বিহু তলিত লগে পাম মনৰ কথা কম খুলি মনৰ কথা কম খুলি দেহা মোৰে পাহাৰতে বিচাৰি আনিবা কপৌ ফুল পাহি দেহা মোৰে পাহাৰতে বিচাৰি আনিবা কপৌ ফুল পাহি ঘিলা খোপাটো জিলিবা মুগাৰী হানি দিবা ঘিলা খোপাটো জিলিবা মুগাৰী হানি দিবা দেহা মোৰে জৰিবৰ তলতে নাচিব নুহিয়া ঢালি নাচিব নুহিয়া ঢালি জৰিবৰ তলতে নাচিব নুহিয়া ঢালি 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 তেন্তে ফুল ফুলিছে আমি ৰখাই থওঁ কিয় ইচ্ছা কৰি ৰাখি থৈ দিছোঁ নাই শুনিমে নিশ্চয় গাম শুনিমে ঠিক আছে মই প্ৰতীক্ষাৰ কথা শুনো এবাৰ হয় মই ডলি ঘোষ বাইদেউৰ এটি গীত মোৰ বহুত প্ৰিয় সেই গীত গাবলৈ লৈছোঁ ঠিক আছে বঢ়িয়া দি বন জুই লাগিলে মন জুই লাগে বতাহ নবলিলে যায় তোমালৈ মন কয় আজি প্ৰজন্মৰ শিল্পীয়ে পুৰণি গীতসমূহ নেগায় বা যিসমূহ আমি ভাল পোৱা গীত নাগায় আৰু মই জানো প্ৰতীক্ষাই মুম্বাইত গৈ আচলতে কণ্ঠও অকণমান ভাল কৰি আনিলে আৰু এইসমূহ গীত ইমান বেছি ভাল লগা তেওঁৰ কণ্ঠত অৱশ্যে যদিও খুব ভাল লগা হিন্দী গীতবোৰ গাই অসমীয়া গীতৰ চৰ্চা সমানে ৰাখিছে হয় সেইকাৰণে খুব ধন্যবাদ জনাইছোঁ তোমাক আৰু সুন্দৰ এটি গীত আমাক শুনোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ সংস্কৃতা এবাৰ কি শুনিম এবাৰ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ এটি খুব সুন্দৰ পুৰণি বিহু গীত গাবলৈ চেষ্টা কৰিছোঁ ঠিক আছে শুনো বিহুৰেনো বিৰিনা হে নাচনী কলা ফুল লৰি বিহুৰেনো বিৰিনা আইতা হেৰুমণি থুৰীয়া তাতে সমনীয়া আইতা তুমি আমাৰ জুৰিয়া হে বহাগতে পাতি যাওঁ বিয়া আইতা হেৰুমণি গেজেৰা নেমাৰিবা কেতেৰা চাই নচাই থাকিবৰ মনে আইতা চাই নচাই থাকিবৰ মন হলগুৰি বাগিচাৰ অননি ঐ বননি তাতে নুনো বহিলে মন সুমলাৰ তাঁতৰ শাল
সোণাপুৰৈ নগৰখন তাতেহে মূল বহি গ'ল বনে আইতা নিমাতি ঐ কেলৈ দিছা যৌৱনত ভৰি চাকৰি নেলাগে লাহৰি নেলাগে তলপৰ ধন বাগিচাৰ চাকৰি নেলাগে লাহৰি নেলাগে তলপৰ ধন হে তয়ে ধানে নেদাবি মই হালে হে বামে মই হালে হে বামে শেষে হ'ব জীৱনৰ ধন মোৰ ঘৰ সিপাৰত আইকন মোৰ ঘৰ সিপাৰত আকৌ আইকন দেহি ঐ তুমি যাবা ঘাটলৈ মই থাকিম বাটলৈ চাই এনেনো ভাল লাগে আইতা এনেনো ভাল লাগে সেই মুখলৈনো কিনো চাবা পূৰ্ণিমাৰে জোনে এনেনো ভাল লাগে আইতা এনেনো ভাল লাগে সেই নাকলৈনো কিনো চাবা তিলে ফুলে নাকে এনেনো ভাল লাগে আইতা এনেনো ভাল লাগে সেই দাঁতলৈনো কিনো চাবা ডালিমৰে গুটি এনেনো ভাল লাগে আইতা এনেনো ভাল লাগে সেই চকুলৈনো কিনো চাবা সৰগৰে তৰা এনেনো ভাল লাগে আইতা এনেনো ভাল লাগে এনেনো ভাল লাগে আইতা এনেনো ভাল লাগে এনেনো ভাল লাগে অকণমান সময় থাকক আমাৰ সৈতে আৰু সুন্দৰ বিহু গীত শুনাম আমাৰ অনুষ্ঠানত এইখিনিতে এটি পুনৰ বিৰতিৰ সময় দীৰ্ঘ বিৰতিৰ অন্তত ৰাজ্যত উৎসৱমুখৰ পৰিৱেশ যোৱা এটা বৰ্ষত আচলতে আমি কিদৰে পাৰ কৰিলো সেয়া পুনৰ কোৱাৰ প্ৰয়োজন নাই যোৱাটো বৰ্ষত মাঘৰ বিহু উদযাপন হোৱা নাছিল আমাৰ ৰাজ্যত কাৰণ আমি সকলো প্ৰতিবাদত নামি পৰিছিলোঁ আৰু এটা বৰ্ষৰ পিছত এইটো বৰ্ষত আচলতে ৰাজ্যৰ ইমূৰ সিমূৰৰ পৰা যিবিলাক ফুটেজ আমি দেখুৱাই আহিছোঁ সকলোতে উৎসাহ একে দেখিবলৈ পোৱা গৈছে আৰু সকলোতে সেই সকলে ভাল পোৱা বিহু গীতসমূহে বাজিছে আৰু সেয়ে আজি আমাৰ ষ্টুডিঅ'টো আপুনি মই সকলোৱে ভাল পোৱা বিহু গীতসমূহ বাজিছে এই মুহূৰ্তত দীপাংকৰ ওচৰলৈ আহিছোঁ দীপাংকৰৰ কণ্ঠেৰে এটি পুৰণি বিহু গীত শুনো হয় খগেন গগৈদেৱৰ এটি বিহু গীত গাবলৈ চেষ্টা কৰিছোঁ ঠিক আছে কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব এসা পাই বগলি এসরে সমনিয়াও ও পানি পাই বগলি নাচে পানি পাই বগলি নাচে ঐ কোন সতৰুৱে লগাই থৈ আহিলে এ মৈদামত কেঁচা সোণ আছে ঐ সোণেৰ সোণেশ্বৰী গৰু আহে গধূলি
সোণহেৰ সোণেশ্বৰী গৰু আহে গধূলি গৰু শিঙৰ চিঠি পাই সোণেশ্বৰী ততে নাই গৰু শিঙৰ চিঠি পাই সোণেশ্বৰী ততে নাই পচকলি আচলতে বান্ধি লৈ দুৱাৰ চুকত মেলি লৈ আচলতে বান্ধি লৈ দুৱাৰ চুকত মেলি লৈ টিপতে পঢ়িলে টিপতে পঢ়িলে তাই বেলি শুনা নাই ঢেঁকীৰ গুৰ 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 মাত এই বেলি শুনা নাই বেঙৰে টুৰ 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 মাত এই বেলি শুনা নাই ঢেঁকীৰ গুৰ 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 মাত এই বেলি শুনা নাই বেঙৰে টুৰ 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 মাত এই বেলি শুনা নাই জিৰিৰে জিৰ 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 মাত কণা কৈবি ইঠা তাই কপালতি লিখিলে কপালতি লিখিলে এই বেলি নোজোৰে ভাত দেহিতি বাখৰৈ ঘৰত নবহে মোৰ কোনকণ বাখৰৈ মনে নমনীয়া দেহিতি সোনকণ বাখৰৈ দেহিতি সোনকণ বাখৰৈ দেহিতি সোনকণ বাখৰৈ পথাৰত নবহে পথাৰত নবহে মন পথাৰত নবহে পথাৰত নবহে মন পথাৰত নবহে পথাৰত নবহে মন এপল দুপল কৰি ৰাতি পাৰে হ'ব আমাৰ বিহু দাম ৰাতি পৰে পৰে ফেঁচাই কুৰুলি আমাৰ বিহু ভাঙো ধন্যবাদ আমি বিৰতিলৈ যোৱাৰ পূৰ্বে ক'ত এৰিছিলোঁ ফুল ফুলিছে বসন্তত আমি এৰি দিয়াত নাই ফুল ফুলিছে বসন্তত শুনিবই লাগিব নিশ্চয় শুনিম নিশ্চয় গামো নহয় জানো কিন্তু তাৰ আগতে মই ইমান আশা কৰি আছোঁ শ্ৰদ্ধা ৰাইজ মই অকণমান ক'বলৈ বিচাৰিছোঁ এটা কথা আজি সুবিধা এটা লৈছিলোঁ আচলতে দেই কিন্তু যেনেকৈ বিহু গাই আছে মই দুটি গীত কৰিছিলোঁ এইবাৰ বিহুৰীয়া দুটা কৰিছিলোঁ এটা আছিলে অকণমান সুৰটো গাইছোঁ পদূলি মুখত পিয়নটো দেখিলে বাটলৈ লৰি যাওঁ দূৰণিত থকা মোৰ মৰমৰ চেনাইতি কি জানি চিঠিখন পাওঁ এইটো এটা আৰু এটা কৰিছিলোঁ অকণমান আমাৰ অসমৰ শিপিনীসকলক লৈ পেলাই গামোচা এখন লৈ পেলাই সেই শিপিনী তোৰ সপোন ৰচাৰ সময় হ'ল ৰঙীন ৰঙীন নাহৰ ফুলা বতৰ যে হ'ল ৰঙীন ৰঙীন নাহৰ ফুলা বতৰ যে হ'ল ৰঙৰেনো বিহুতে যেন আহিবৰে হ'ল আহিবৰে হ'ল আহিবৰে হ'ল শিপিনীও এই দুটা গীত কৰিছিলোঁ আচলতে তিনিটা কৰিছোঁ কিন্তু এই দুটাৰ অডিঅ'টো প্ৰায় হৈছে গতিকে দুটা বুলিয়ে কৈছোঁ গতিকে আশা কৰিছোঁ অকণমান ক'বলৈও ইচ্ছা যায় ন মানে মই যে কৰিছোঁ বুলি সেই দুটা ধুনীয়া কথাখিনি ধুনীয়া আৰু কোনে কোনে লিখিছে মই এতিয়া কৈ নিদিওঁ খুব আমাৰ শ্ৰদ্ধাৰ বহুকেইজন আছে গুণমণি বৰাই লিখিছিলে ইদ্ৰিছ আলীয়ে লিখিছিলে গতিকে মই জানো এইটো কথাই ক'বলৈ বিচাৰিছোঁ ৰাইজৰ ওচৰত আচলতে আজি সুবিধাটো লৈছোঁ যে অডিঅ'টো কৰিব পাৰিলোঁ ভিডিঅ'টো কৰিব পৰা নাই
সকলোৱে জানে টকা পইচা বহুত দৰকাৰ লকডাউনত সোমাই থাকিলে কণ্ঠই আচলতে পৰিচয় সেয়া ভিডিঅ'তে নৰয় অডিঅ' শুনিলে মানুহে আচলতে গীতটো সকলোৰে মনে মনে আহিয়ে যায় ইচ্ছা যায় এটা ভিডিঅ' এটা দেখাব ইচ্ছা যায় তাৰমানে কিন্তু দুটা কৰিবলৈ নোৱাৰে সোনকালে পূৰণ হোৱাটো বিচাৰিছে সেইকাৰণে আকৌ কৈ দিলে চান্সে নিদিয়ে স্নিগ্ধা মই এতিয়া কি কৰিম মই কৈছোঁ আচলতে যিটো গীতৰ কথা কৈছে কথাখিনি ইমান বেছি ধুনীয়া অৱশ্যে আজি পিয়নো নাহে চিঠিখন লৈ সঁচা কথা কিন্তু সেইবিলাক গানত থাকি গ'ল আচলতে আমাৰ সেই অনুভৱটো গানত থাকি গ'ল সেইটো মাঘ বিহুত তেওঁ আহি নেপালে আহিব বুলি বাহিৰলৈ গৈ থকা যায় চিঠিখন আহিব নহ'লে মানুহজন নাহে যদি ডাকত চিঠিখনকে পাম সেইটোও নাপালে তাৰমানে সেইটো কথা হ'ল আৰু সেই কথাখিনি বৰ ধুনীয়া ধুনীয়া কথা আছে গুণমণি বৰা ইদ্ৰিছ আলী সুন্দৰ কথা লিখিছে আমি খুব শুনিবলৈ চেষ্টা কৰিম কিন্তু আমি ৰৈছিলোঁ ফুল ফুলিছে বসন্ত চিটিকে দিয়া গাবা দেই সকলোৱে গাবা একদম
কওকচোন যে আনন্দৰ মুহূৰ্তত এইকেইটা গীত শুনিবলৈ মন নাযায় বা নুশুনো বুলি আৰু সুন্দৰ গীত শুনিম পুনৰ এটি বিৰতিৰ সময় 2020 বৰ্ষৰ সেই ভয়ানক দিনবোৰ আকৌ উভতি নাহক সুখৰ দিন আহক সকলোৱে সেইটোৱে কামনা কৰিছোঁ আৰু আনন্দৰ সময়বোৰ যেনেকৈ আৰম্ভ হ'ল সেইটোৱে অব্যাহত থাকক সেয়া আশা ৰাখিছোঁ আৰু যিসকল শিল্পী আজি আমাৰ সৈতে গোট খাইছে সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এটি সকলোৱে ভাল পোৱা বিহু গীতেৰে বিদায় ল'ম আটাইকেইগৰাকী শিল্পীকে আপোনালোকৰ সন্মুখলৈ আগবঢ়াই দিছোঁ বসন্ত কালতে গুমছে গৈ একুলিয়ে বিনালে গুমছে গৈ একুলিয়ে বিনালে গুমছে গৈ গছে বন খলালে বসন্ত কালতে গুমছে গৈ একুলিয়ে বিনালে গুমছে গৈ একুলিয়ে বিনালে গুমছে গৈ গছে বন খলালে বিহুতি আহিলে গুমছে গৈ ঢোল পে পাই লগালে মা
জেঠতে চকৰি গুমছে গৈ বহাগৰ বাবুৰি গুমছে গৈ বহাগৰ বাবুৰি গুমছে গৈ জেঠতে অয়ামনা জেঠতে অয়ামনা এই গৰু বিহুৰ দিনাখন গুমছে গৈ বস্ত্ৰদান কৰি বা গুমছে গৈ বস্ত্ৰদান কৰি বা গুমছে গৈ